জননিগ্ৰহৰ ঘটনাক লৈ উত্তাল সৰুপথাৰ থানা চৌহদ সৰুপথাৰ গেলাবিলৰ অভিযুক্ত কঠোৰ শাস্তি বিহাৰ দাবী মৰেল পুলিচিংৰ ঘটনাৰ সৈতে জড়িত আটাইকেইটা অভিযুক্ত গ্ৰেপ্তাৰ দাবী অন্যতম অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ আন দুই অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ শশাংক শ্ৰেষ্ঠ গ্ৰেপ্তাৰ দাবী দল সংগঠনৰ দুই অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে 12 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে আৰক্ষীক দাবী উত্থাপন কৰিছে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অভিযুক্ত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে অভিযুক্ত কঠোৰ শাস্তি বিহাৰ দাবী আৰু হেকে এনে ধৰণে সৰুপথাৰ থানা চৌহদত উত্তাল প্ৰতিবাদ ৰাইজৰ তুমি জনা নিৰাপত্তা দিয়া বৰপেটা থানাৰ কাম নাই গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব বৰপেটা থানাৰ কাম নাই গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব যে বিষয়খিনি ইতিমধ্যে বাৰম্বাৰ সংবাদ মাধ্যমত যোৱাকালিৰ পৰা প্ৰকাশ পায়ে আছে কি হ'ল কি নাই হোৱা ৰাইজে অলৰেডি অৱগত হ'লেই মই নাভাবো যে তাৰ ওপৰত কিবা আমাৰ ক'বলগীয়া আছে কথাটো হৈ গ'ল তেখেতসকলে কোনটো দল কৰিছে কোনটো সংগঠন কৰিছে সেইটো মেটাৰ নকৰে তেখেতসকল এজন সিন্ডিকেট মাষ্টাৰ হয় সেই কথাটো আপোনালোকে মেনশ্যন কৰক তেখেতসকলৰ তিনিটাকৈ হিলৰ কোৱাৰী চলাই আছে কাৰ ছত্ৰছায়াত চলাই আছে আজি এজন ব্যক্তি ৰাজু কি আছিলে ৰাজু নেকি তেখেতৰ নামটো ৰাজু শ্ৰেষ্ঠ ডাঙৰীয়াৰ অমৃত সৰোবৰ ব্যৱসায়ৰ নাম সাঙুৰ খাইছে তেখেতৰ অবৈধ সম্পত্তিৰ সংখ্যা ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম মন্ত্ৰী কৈ গ'ল আপোনালোকক অৱগত কৰিলে বৰ্তমান সময়ত কথাটো হৈ গ'ল যে এই ল'ৰাজনে কেনেধৰণে ন্যায় পাব কি কৰিলে মানে দল সংগঠনৰ মই নিজে দল সংগঠনৰ প্ৰতিনিধি হিচাপে ইয়াত মই সংবাদ মাধ্যমৰ আগত হিৰ ফুলাই চিঞৰি কথা ক'লে ল'ৰাজনে জানো ন্যায় পাব আজি ল'ৰাজনে ন্যায় ক'ত পাব কি কৰিব তাৰ ওপৰত কিছুমান আলোচনা হ'ব লাগে বৰ্তমান সময়ত আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ স্মাৰ্ট পুলিচ বৰপথাৰত নাথাকে তাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ বৰ্তমান সময়লৈকে আমি এটা কথা গম পোৱা নাই তেখেতক আটকে কৰিলে নে ক'ৰ পৰা আটক কৰিলে কি কৰিলে নে তেখেতে নিজে আহি ইয়াত চাৰেণ্ডাৰ কৰিছে কাৰ ছত্ৰছায়াতে বিষয় বস্তুখিনি চলি আছে তাৰ ওপৰত আমি সদায় অনুধাৱন কৰিব লাগিব যি দুজন পলাতক বৰ্তমান আৰক্ষীয়েতো অলৰেডি তদন্ত কৰিয়ে আছে তো আৰক্ষীয়ে তদন্ত কৰি থকা অৱস্থাত মই নাভাবোঁ যে আমি কিবা তাত ক'বলগীয়া থাকিব পাৰে গৈ খানা পিনা খাই বৈ বৰষুণ দিলে কাৰণে ল'ৰাটোক লগতে লৈ আনিলোঁ মই লগত লৈ অনাৰ পাছত মই বোলো ব'লা মই অকলে ভয় লাগিব সেইকাৰণে ভয় লাগিব কাৰণে মোৰ লগত ব'লা মই লৈ আনিলোঁ লগত আৰু তাৰ মাক বাপেকেও পঠিয়ালে মোক তাৰপৰা আহিলোঁ আহি মোৰ লগত ধুনীয়াকৈ শুই আছে আমাৰ ঘৰত মোৰ ল'ৰাটোৰ লগত তাৰপৰা ৰাতিপুৱা টাইমত কাম বন কৰি আছোঁ চোতাল ঘৰ খাই আছোঁ ঘৰ খাই কাঁহী চাহি দি চোতাল খাইছোঁ চোতাল খোৱা টাইমতে ৰাজু শ্ৰেষ্ঠ ভায়েক শশাংক শ্ৰেষ্ঠ গৈছে গৈ পিনে কৈছেগৈ যেন হেৰি বাইদেউ এইটো আপোনাৰ লগত হেৰি হৰেন্দ্ৰ হেৰি আছে শইকীয়া পিতেক আছে নেকি হেৰি হৰেন্দ্ৰ শইকীয়া হৰেণ আছে নেকি এনেকৈ কৈছে তাৰপৰা মই আছে তাৰপৰা ব'লা বোলে হেৰি আপুনি হেৰি কওকচোন উঠাই দিয়কচোন ক'ত আছে মই উঠাই দিম বিচনাত শুই আছে তাৰপৰা উঠাই দিছোঁ উঠাই দিবলৈ বিচাৰিছোঁ নাই উঠা নাই ৰেডি তাৰপৰা ৰেডি কি কৈছে সি জোৰজবস্তি ৰেডি কৈছে উঠ বুলি দৰ্জাখন মাৰিছে দৰ্জাখন মাৰি জোৰজবস্তি মোৰ ভাগৰ আঁঠুৱাত শুই থকা পাই ইয়াক বল কৈ পিনে চিধা মোবাইলটো লৈছে এইটো কাৰ মোবাইল তোৰ মোবাইল মোৰ মোবাইল একদম ডাইৰেক্ট পকেটত ভৰাইছে পকেটত ভৰাই জোৰজবস্তি তাক কৈছে কাপোৰ পিন্ধ তাৰপৰা কাপোৰটো আলনাতে আছিলে আলনাৰ লৈছে আৰু ল'ৰাটো পিন্ধিছে নে নাই পিন্ধা মই সেইটো গমেই নাপাওঁ কাণতে ল'লে নে কি একদম জোৰজবস্তি ধৰি আনি ৰাস্তাই বোলে মাৰি আহিছে বুলি কৈছে পাছতে গম পাইছোঁ মই তাৰপৰা লগালগ মাক বাপেকক ফোন কৰি দিছোঁ এনেকৈ আপোনাৰ ল'ৰাটোক লৈ গৈছে বুলি আৰু সেইটোকে মই কি ক'ম উচিত শাস্তি দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ